লখিমপুৰত মাহ প্ৰসাদ খাই অৰ্ধশতাধিক আক্ৰান্ত। লখিমপুৰ জিলাৰ লালুকৰ পুখুৰীত অঘটন। নামঘৰৰ মাহ প্ৰসাদ খাই বহু লোক এতিয়া অসুস্থ। বৰ্তমানলৈকে ৬০ৰো অধিক পুৰুষ মহিলা চিকিৎসাধীন। লালুক প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত ১৬জনক জটিল অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। গাঁৱৰ নামঘৰত যোৱাকালি সকলোৱে খাইছিল ভাদ মাহৰ নাম সামৰা প্ৰসাদ। উল্লেখযোগ্য যে পুখুৰীৰ প্ৰায় ৬০জন পুৰুষ মহিলা আক্ৰান্ত হৈছে। ইয়াৰ উপৰিও লালুকৰ ২ নং ঢেকিয়াজুলিৰ বৈষ্ণৱপুৰতো খাদ্যত বিষক্ৰিয়া হৈ বৰ্তমানলৈকে প্ৰায় ১০জন পুৰুষ মহিলা চিকিৎসাধীন হৈ আছে। কালি মাকৰ ঘৰত গমাকৰ বছৰীয়া আছিলে, তাতে সেই প্ৰসাদ চসাদ খালে যে পায়স খালে ৰাতি ১টা বজাৰ পৰা মানে শৌচ বমি হ'ল, জ্বৰো হ'ল। আমি ভাবিছোঁ এনেই শৌচ বমি হৈছে আৰু পৰীক্ষা দিবলৈ যাব লাগে। ৰাতিপুৱা ঠিকছে নেমু চেমু খুৱাই দিলোঁ, নি গৈ টেবলেট ফাৰ্মাচীৰ পৰা আনি খুৱাই দিলোঁ। তাতো বমি কৰিলে, আহোঁতে ৰাস্তাত বমি কৰিছে, গাঁৱতো বমি কৰিছে। তেনেকৈ পৰীক্ষা দি আৰু বাহিৰে মেডিকেললৈ লৈ আহিলোঁ বেছি হোৱাতে। কিমানজনৰ হৈছে? এতিয়া কিমানজন নথনিও ৪০জন নিলে গৈছে, এতিয়া আৰু বহুতখিনি আনিলে দেখোন। কোন গাঁও আপোনালোকৰ? আমাৰ বোৱাৰীজনী, এতিয়া মোৰ বোৱাৰীজনী মাকৰ ঘৰ বাৰ মেলত, আমি ১১ মেলত। এইটো প্ৰসাদৰ কাৰণে হৈছে বুলি? প্ৰসাদৰ কাৰণে হৈছে বুলি ভাবিছোঁ। প্ৰসাদৰ কাৰণে বুলি ভাবিছোঁ মানে, সকলোৰে বেলেগ একো নাই। যিমান প্ৰসাদ আমাৰ মানুহজনে মানে ইমান পৰিমাণ খাইছিলে, সেইকণ খাই এতিয়া ঘৰত পৰি আছে, মানে ভৰি হাত বিষ হৈছে বোলে, লেট্ৰিন হৈছে। প্ৰসাদ যে খাইছে হৈছে মানে। জয়গুৰি বিষ্ণুপুৰ বৈষ্ণৱপুৰত কাজৰ মানে পৰহি কাজ আছিলে, তাৰপৰা কালি গিয়াতলি ভোজ আছিলে। খোৱাৰ পাছত এতিয়া আজি মানে 10টামান বজাত এজন, 11টামান বজাত এনেকৈ চবৰে পেট বিষ, বমি, জ্বৰ, মাথা বিষ এনেকৈ হৈ গ'ল। কিমানজন হৈছে? এতিয়া 7জন হৈছে টোটেল আমাৰ। কোন জেগা? জয়গুৰি বৈষ্ণৱপুৰ। হয়, বৰ্তমান এতিয়া পাইছে, ট্ৰিটমেণ্ট চলি আছে। গোটেইসোপা একেলগে লৈ আহিছোঁ। এইটো এতিয়া ক'ব পৰা নাই। এতিয়া খোৱা বোৱা কি খোৱা বোৱা হৈছে এইটো এতিয়া ধৰিব পৰা নাই। খাদ্য কিবা হেৰিতে হৈছে নে কিয়ে নে, এতিয়া সকাম নিকামত তেওঁলোকে পায়স আৰু বুটমাহ এঘৰ মানুহত বছৰেকীয়া হৈছিলে, তাতেই খাই সেই জেগাখিনিত যিখিনি আমাৰ লালুক মডেল হস্পিটেললৈ আহিছে আৰু লগে লগে তেওঁলোকে আমাৰ নাওবৈচাটো এটেণ্ড কৰিছে। লালুকত এতিয়ালৈকে আমাৰ ৩৫জন ৩৬জন এনেকুৱাৰ নিচিনা আহি এডমিট হৈ আছিলে। তাৰে 15জনক ইতিমধ্যে ইয়াৰ পৰা লখিমপুৰ মেডিকেল কলেজলৈ পঠোৱা হৈছে। তেওঁলোকৰ সাধাৰণতে কালি খাইছিলে তেওঁলোকে, তাৰপিছত আজি ৰাতিৰ পৰা মানে 11-12টামানৰ বজাৰ পৰা তেওঁলোকৰ আৰম্ভ হৈছে পেট বিষ, বমি, অলপ অলপ জ্বৰ। আৰু এতিয়া ইয়াতে তেওঁলোকে ট্ৰিটমেণ্ট পাইছেই সকলোখিনিয়ে। আৰু বহুতেই আমাৰ যিখিনি অৰেলি খাব পাৰে তেওঁলোকে হস্পিটেলৰ ঔষধ লৈ ঘৰলৈও গৈছে। আৰু লালুক মডেল হস্পিটেলৰ ইনচাৰ্জ আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট বাইদেউ অলৰেডি সেই জেগাখিনিত ভিজিট কৰিলে। আমিও এতিয়া তালৈ গৈ আছোঁ। আৰু তাৰ পৰা যিখিনি তেওঁলোকৰ আছিলে খোৱা যদি কিবা আছে, আমাৰ ফুড ইনস্পেক্টৰ ফুডৰ ফালৰ পৰা যিকেইখন আছে আমাৰ ডিষ্ট্ৰিক্টৰ ফুডৰ ফালৰ পৰা তেওঁলোকে সেইখিনি যিখিনি কৰিব লাগে কৰিব। প্ৰথমতে আমি খালি যাতে পেচেণ্টসকল সুস্থ হৈ ঘূৰি যায় তাৰ ওপৰতে আমি কৰিছোঁ। হস্পিটেলৰ গোটেইখিনি ষ্টাফ অলৰেডি আহি আছে আৰু তেওঁলোকৰ যিখিনি ট্ৰিটমেণ্ট দিব লাগে সেইখিনি হৈয়ে আছে। আৰু কিবা দিগদাৰী হ'লে আমি 108ৰ লগত অলৰেডি কণ্টেক্ট কৰা হৈছে। 2খন 108 অলৰেডি লৈ গৈছে আৰু হস্পিটেলৰ এম্বুলেঞ্চখনেও লৈ গৈছে।